দাক দাদা আমাৰ সকলোৰে চিনাকি সকলো কামতে আমাৰ সহযোগী হিচাপে আমাৰ তেখেতকো বৰ চাৰে আমি সম্ভাষণ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আমি আগবাঢ়িছোঁ। দ্বিতীয়তে উন্মোচক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতকো আমি এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ পাছত ফুলাম গামোচাৰে আমি সম্বৰ্ধনা দিছোঁ। তেখেত বিষয়ববীয়া তেখেতকে আমি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমি এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিতকো পৰিয়ালৰ হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছোঁ। আমাৰ মাজত উপস্থিত আছে এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এখন ফুলাম গামোচাৰে আমি সম্ভাষণ জনাব বিচাৰিছোঁ। ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে পাভৈ দত্ত দুয়োগৰাকী প্ৰয়াত আৰু প্ৰয়াত ৰীতা বৰা শিৱসাগৰৰ ডিমৌ আপোনালোকে ডিমৌ গৈছেনে কেতিয়াবা উজনি অসমৰ ডিমৌ শিৱসাগৰত যোগদান কৰি বা সহযোগিতা আগবঢ়াই আমি এগৰাকী মাতৃক আজি শ্ৰদ্ধা নিবেদন কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰিছোঁ। প্ৰথমতে সেয়ে মই আজিৰ এই যিগৰাকী আজিৰ এই সুন্দৰ এক বাতাবৰণত এক শুভ্ৰ এই বস্ত্ৰৰে আবৃত এডোখৰ ঠাই পায় প্ৰখ্যাত অলপ ঐতিহাসিক কমল বৰা প্ৰাথমিক বিদ্যালয়ৰ আৰু আপোনালোকে জানি ভাল পাব যে এই কমল বৰাৰ অকণমান শিক্ষানুৰাগী ব্যক্তি ধৰ্মপৰায়ণ ব্যক্তি বহুতো আৰু 1983 চনত বিদ্যালয়খন চৰকাৰীকৰণ হয়। 2010 চনত উক্ত বিদ্যালয়খনৰ বছৰেকীয়া শ্ৰাদ্ধ তিথিত আমন্ত্ৰণ কৰি অনা ভগৱানৰ নাম কীৰ্তন ভাগৱত পাঠ কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা ভকত বাপসকল আৰু সন্মুখত থকা নামতি দলৰ মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল, আমাৰ সভাপতি মহোদয় অলপ আগতে ক'লে আপোনালোকক যে আজি মাতৃ দিৱস বৰ সুন্দৰ এটা দিন, কাৰণ আমি সকলোৱে জানো মাতৃ আমাৰ বাবে কি হয়, মাতৃ আমাৰ কেনেকুৱা আসনত আমি মাতৃক স্থান দিব লাগে আৰু মাতৃয়ে আমাক কেনেধৰণে এই পৃথিৱীখনত প্ৰত্যেকগৰাকী মানুহক আহিবলৈ সুবিধা কেনেধৰণে প্ৰদান কৰে, আমি কেনেধৰণে সংসাৰৰ সুখ উপভোগ কৰিব পাৰোঁ, আমি সকলোৱে এই কথাখিনি জানো। গতিকে আজিৰ এই মাতৃ দিৱসৰ দিনাখন আমি এগৰাকী মাতৃক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে, সোঁৱৰণ কৰিবৰ কাৰণে, তেখেতৰ স্মৃতি বিজড়িত কৰ্মৰাজিক আজি ইয়াত উপস্থাপন কৰিবৰ কাৰণে আৰু শ্ৰদ্ধা জনাবৰ কাৰণে আজি আমি এইখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। অনুভূতি এটা প্ৰতীক বুলিও মই অনুভৱ কৰোঁ। এক পৰম সুখানুভূতিৰ এটা প্ৰতীক যদি হ'ব পাৰে অশ্ৰু, হাঁহিৰ সুখানুভূতিৰ এটা প্ৰতীক যদি হ'ব পাৰে অশ্ৰু, তেন্তে বেদনা কিয়? আনন্দইতো পৰম আনন্দৰ ভাৱে বিলীন হ'বলৈ আমাৰ এই জীৱ জগতৰ আত্মা পৰমাত্মাক শিকায়। আৰু যিখিনি অনুভৱ কৰিছোঁ জন্মৰ পৰা এতিয়ালৈকে, সেইটোৱে হৈছে চিৰসত্য
অন্বেষণ কৰা আত্মাৰ পৰমাত্মাৰ গূঢ়াৰ্থ কি, আনন্দ কি, সুখ কি, হাঁহি কি, আমি জীয়াই থকাৰ অৰ্থ কি, মায়া কি, মমতা কি। মায়া মমতা আছে কাৰণেইতো পৃথিৱীখন ধুনীয়া, নহয় জানো?